নমস্কাৰ ধুনিয়া ৰিলছ আপোনালোকৰ বাবে এযোৰ হৈছে হোৱাইটত কটন নুনি খুবেই ধুনীয়া ইয়াতে অকল গোল্ডেন গুণা ধুনীয়াকৈ কৰা হৈছে এযোৰ কাপোৰ খুব ধুনীয়াকৈ কৰা হৈছে এইকেইটা হ'ব সাইড পাৰি আৰু মেখেলাখনত থাকিব এনেকৈ গছ বুটাৰ ধুনীয়াকৈ এযোৰ ৰেডি টুৱে নোহোৱাকৈ ল'ব পাৰিব 2150 টকা আৰু এযোৰ হৈছে খুবেই ধুনীয়া কালাৰটো হ'ব অকমান সুইগিন কালাৰ গুণা আৰু ফুটা ফুলত খুব ধুনীয়াকৈ কৰা হৈছে এখন হ'ব মেখেলাখন আৰু এইগিটা হ'ব সাইড পাৰি এযোৰ ল'ব পাৰিব 2150 টকা ধুনীয়াকৈ আৰু এযোৰ হৈছে খুবেই ধুনীয়া কটন নুনিত বনোৱা হৈছে ইয়াতো গুণা আৰু ফুটা ৱৰ্ক কৰা হৈছে ধুনীয়াকৈ এখন হ'ব মেখেলাখন আৰু সাইড পাৰি থাকিব এনেকৈ এযোৰ ল'ব পাৰিব 2150 টকা আৰু এযোৰ হৈছে খুবেই ধুনীয়া কাবেৰী হে গ্ৰে কালাৰযোৰ এফালে মেল দিছোন এযোৰ খুবেই ধুনীয়া কালাৰটো হ'ব লাইট গ্ৰীনত এযোৰ গুণা আৰু ফুটা ফুলত খুব ধুনীয়াকৈ কৰা হৈছে এইগিটা হ'ব সাইড পাৰি আৰু এখন হ'ব মেখেলাখন এযোৰ ল'ব পাৰিব 2150 টকা ৰেডি টুৱে নোহোৱাকৈ আৰু যদি ভাবে ৰেডি টুৱে ল'ম বুলি তেনেহলে এক্সট্ৰাকৈ 200 পেমেন্ট কৰিলে ধুনীয়াকৈ ৰেডি টুৱে পাই যাব এযোৰ হৈছে খুবেই ধুনীয়া কালাৰটো হ'ব গ্ৰে কালাৰ এচ কালাৰ হ'ব ইয়াতে গুণা আৰু ফুটা ফুলত খুব ধুনীয়াকৈ কৰা হৈছে উল্টাকে দিছো এখন হ'ব মেখেলাখন